আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম কি আজিৰ খবৰটো হৈছে আমাৰ শিক্ষক সমাজৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে সন্মিলিত শিক্ষক মঞ্চৰ সিদ্ধান্ত নৱেম্বৰৰ পিছত শ্ৰেণী কোটা এৰিব ৰাজ্যৰ শিক্ষক সমাজে ইয়াত এটা গুৰুত্বপূৰ্ণ কথা জড়িত হৈ আছে আমাৰ শিক্ষক সমাজৰ কাৰণে কাৰণ আমাৰ শিক্ষক সমাজে বিশেষকৈ তেখেতসকলে নৱেম্বৰৰ পিছৰ পৰাই তেখেতসকলে শ্ৰেণী কোটাৰ এৰাৰ সিদ্ধান্ত লৈছে কিয় তেখেতসকলে শ্ৰেণী কোটা এৰিবলগীয়া হ'ব বা তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰে কিমান গুৰুত্ব দিছে বা গুৰুত্ব সহকাৰে কিমান লৈছে সেই বিষয়ক লৈ তেখেতসকলে কুণ্ঠ হৈ পৰিছে আৰু সেইবাবে আমাৰ শিক্ষক সমাজে শ্ৰেণী কোটা এৰিব লাগিব বুলি তেখেতসকলে হয়তো সিদ্ধান্ত ল'বলগীয়া হৈছে ইয়াত কৈছে প্ৰতিশ্ৰুতি পূৰণত চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ অভিযোগ আমাৰ শিক্ষক সমাজে ইয়াত উল্লেখ কৰিছে যে আমাৰ শিক্ষক সমাজৰ যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি আপোনাৰ পূৰণ কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰৰ মানে সদিচ্ছা নাই বুলি কৈছে বা সদিচ্ছাৰ অভাৱ বুলি তেখেতসকলে ক'বলৈ বিচাৰিছে ইয়াত কৈছে ৰাজ্যৰ শিক্ষক সমাজৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সময়ে সময়ে চৰকাৰক অৱগত কৰি অহাৰ পাছতো কোনো ধৰণৰ ইতিবাচক পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে নিশ্চয়কৈ আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে যিহেতু আমাৰ ৰাজ্যৰ শিক্ষক সমাজে বিভিন্ন সমস্যাক লৈ সমাধানৰ বাবে চৰকাৰৰ লগত আপোনাৰ অৱগত কৰি আহিছে বা চৰকাৰক জনাই আহিছে কিন্তু চৰকাৰ আজি পৰ্যন্ত সেই অভাৱসমূহ পূৰণ কৰিবৰ কাৰণে মানে তেখেতসকলৰ সদিচ্ছা প্ৰকাশ কৰা নাই আৰু সেইবাবে আমাৰ সদৌ অসম সন্মিলিত শিক্ষক সমাজে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈছে যিটো সিদ্ধান্ত হয়তো নৱেম্বৰৰ পিছৰ পৰাই তেখেতসকলে শ্ৰেণী কোটা হয়তো এৰিব বা শ্ৰেণী কোটা বৰ্জনৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ তেখেতসকলে হয়তো বাধ্য হ'ব আৰু ইয়াৰ পাছত কৈছে আজি মহানগৰীত অনুষ্ঠিত মঞ্চৰ কাৰ্যনিৰ্বাহক সভাত বিগত সময়ছোৱাত শিক্ষক সমাজে সন্মুখীন হৈ অহা কেইবাটাও সমস্যাৰ সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় আৰু মঞ্চৰ সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তী আজি এই সন্দৰ্ভত কয় যে 2011 চনৰ পৰা শিক্ষকৰ আৰ্জিত ছুটিৰ বিষয়টোক লৈ উচ্চ পৰ্যায়ত কেতবোৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও সেইবোৰ কাৰ্যকাৰী কৰা নহ'ল আৰু যোৱা 1 জুনত অনুষ্ঠিত আলোচনাৰ আৰ্জিত ছুটিৰ সম্পৰ্কত পৰৱৰ্তী কেবিনেটত চূড়ান্ত আৰু ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ইয়াত নিশ্চয়কৈ আপোনালোকে স্কিমত প্ৰত্যক্ষ কৰিছে আৰ্জিত ছুটিক লৈ আমাৰ শিক্ষক সমাজে 2011 চনৰ পৰাই তেখেতসকলে সেই বিষয়টোক লৈ আপোনাৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনাই আহিছে বা সিদ্ধান্ত গ্ৰহণ কৰি আহিছে তথাপিও আজি পৰ্যন্ত তেখেতসকলৰ কোনো সমস্যাখিনিক লৈ সমাধান কৰাৰ অসম চৰকাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই শেহতীয়াকৈ তেখেতসকলে উল্লেখ কৰিছে যে যিটো কেবিনেট এটত আপোনাৰ 1 জুলাই তাৰিখে আলোচনাত তেখেতসকলক উল্লেখ কৰিছিলে যে কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কিন্তু সেই কেবিনেটতো সেইটো সিদ্ধান্ত গ্ৰহণ কৰা তেখেতসকলেতো দেখিব পোৱা নগ'ল বা অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ নকৰিলে আৰু সেইবাবে তেখেতসকলে আকৌ উল্লেখ কৰিবলগীয়া হৈছে যে যদি সেই দাবীসমূহ অসম চৰকাৰে যদি শিক্ষক সমাজৰ দাবীসমূহ যদি পূৰণ নকৰে বা অভাৱসমূহ যদি পূৰণ নকৰে তেনেহ'লে নৱেম্বৰৰ পিছৰ পৰা তেখেতসকলে শ্ৰেণী বৰ্জনৰ দৰে কাৰ্যসূচী হয়তো হাতত ল'ব এনেদৰে নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত লৈও সেও আজি কাৰ্যকাৰী নকৰাত কাৰ্যনিৰ্বাহক সভাই ক্ষোভ প্ৰকাশ কৰে আৰু আনহাতে শ্ৰেণী আৰু বিষয়ভিত্তিক শিক্ষকৰ ব্যৱস্থাক শৈক্ষিক দিনপঞ্জীয়নৰ বহিৰ্ভূত কামত শিক্ষকক নিয়োজিত কৰা শিক্ষকৰ সুৰক্ষা নিশ্চিত কৰাকে ধৰি আন কেইবাটাও বিষয় কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হয় আৰু কামৰূপ জিলাত প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ আভ্যন্তৰীণ মূল্যায়নৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাই সভাই আদৰণি জনায় আৰু এনেদৰে শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো কাৰ্যনিৰ্বাহক সভাই কিছুমান আপত্তি দৰ্শায় মঞ্চৰ নেতাজনে কয় যে শিক্ষকৰ বদলি প্ৰক্ৰিয়াৰ আদৰণীয় যদিও বদলিৰ বাবে এখন শিক্ষানুষ্ঠান শিক্ষকবিহীন হৈ পৰাৰ গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু সেই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণৰ বাবে কাৰ্যনিৰ্বাহক চৰকাৰক দাবী জনাইছে তদুপৰি NPSৰ পৰা OPSলৈ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে আজিলৈকে অনুৰূপ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে মঞ্চই আৰু চৰকাৰে যদিহে অহা 30 নৱেম্বৰৰ ভিতৰত শিক্ষক সমাজে সন্মুখীন হৈ অহা সমস্যা সমাধান নকৰে তেন্তে অনিচ্ছা সত্ত্বেও শিক্ষক সমাজে শ্ৰেণী কোটা এৰিবলৈ বাধ্য হ'ব বুলি আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে এটা গুৰুত্বপূৰ্ণ তেখেতসকলে দাবী উত্থাপন কৰিছে যে NPSৰ পৰা OPSলৈ পুনৰ সংস্থাপনৰ কাৰণেও তেখেতসকলে দাবী উত্থাপন কৰিছে শিক্ষক সমাজে NPS বা UPSৰ যিখিনি পেনশন সিস্টেম আনিছে সেইখিনি আপোনাৰ তেখেতসকলে হয়তো
মানি লোৱা নাই বিশেষকৈ আমাৰ তেখেতসকলে মানি লৈছে আপোনাৰ OPS অল পেঞ্চন নীতিক আৰু সেই নীতিটো পুনৰ প্ৰৱৰ্তন কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে বা পুনৰ সংস্থাপনৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু সেইবিলাকো আজিলৈকে অসম চৰকাৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰাত তেখেতসকলে খুব উজাৰিছে আৰু কেতবোৰ সমস্যাক লৈ তেখেতসকলে আপোনাৰ চৰকাৰক দাবী উত্থাপন কৰি আহিছে আৰু সেইবাবে তেখেতসকলে অহা 30 নৱেম্বৰৰ ভিতৰত যদি আমাৰ শিক্ষক সমাজৰ দাবীসমূহ যদি পূৰ্ণ নকৰে তেনেহ'লে 30 নৱেম্বৰৰ পিছৰ পৰাই তেখেতসকলে অনিচ্ছা সত্ত্বেও হয়তো শ্ৰেণীকোটা বৰ্জন কৰিবলগীয়া হ'ব বুলি তেখেতসকলে ইয়াত দাবী উত্থাপন কৰিছে আৰু সেয়া শিক্ষক সমাজৰ দাবী আৰু শিক্ষক সমাজৰ দাবীবিলাক নিশ্চয়কৈ অসম চৰকাৰে মানিব লাগে কাৰণ কেতবোৰ সমস্যা থাকিলে শিক্ষক সমাজৰ ভৱিষ্যতৰ সুৰক্ষিতৰ কথা চিন্তা কৰি তেখেতসকলে দাবীবিলাক উত্থাপন কৰে আৰু তেখেতসকলে আৰু এটা কথা উল্লেখ কৰিছে শিক্ষক সমাজক অন্য এটা কামত নিয়োজিত নকৰি তেখেতসকলক কেৱল পাঠদানৰ কামত নিয়োজিত কৰিব লাগে কাৰণ পাঠদানত গুৰুত্ব সহকাৰে তেখেতসকলে গুৰুত্ব প্ৰদান কৰিব পাৰে যাতে নেকি ল'ৰা ছোৱালীক উচিত শিক্ষা প্ৰদান কৰিব পৰা এটা ব্যৱস্থা কৰি দিব লাগে তেখেতসকলক চৰকাৰী অন্য কামত নিয়োজিত নকৰিবলৈকো তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু আৰ্জিত ছুটিৰ সময়খিনি তেখেতসকলে যিদৰে নিৰ্ধাৰণ কৰি দিছিলে অসম চৰকাৰক সেইমতেও নিদিয়াৰ কাৰণে তেখেতসকলে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে আৰু সেই কেতবোৰ সমস্যাক লৈ তেখেতসকলে বাৰম্বাৰকৈ অসম চৰকাৰৰ লগত আলোচনাত মিলিত হোৱাৰ পাছতো সিটো কেবিনেটৰ পিছত সিটো কেবিনেটত তেখেতসকলৰ সমস্যাখিনি সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু এতিয়ালৈকে পূৰণ কৰা নাই আৰু সেইবাবে তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে অহা 30 নৱেম্বৰৰ ভিতৰত কেতবোৰ সমস্যাক যদি অসম চৰকাৰে সমাধান কৰি নিদিয়ে তেনেহ'লে তেখেতসকলে আকৌ শ্ৰেণীকোটা বৰ্জনৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু সেয়া তেখেতসকলে অনিচ্ছা সত্ত্বেও কৰিব লাগিব বুলি তেখেতসকলে উত্থাপন কৰিছে কাৰণ বিষয়টো তেখেতসকলৰ সমস্যাক লৈ অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই আৰু সেইবাবে তেখেতসকলে এনেধৰণৰ মানে সিদ্ধান্ত ল'বলগীয়া হৈছে যিটো সিদ্ধান্ত তেখেতসকলৰ ইচ্ছা নাথাকিলেও যেন চৰকাৰে তেখেতসকলক ইচ্ছা কৰাবলৈ বাধ্য কৰিছে সেইখিনি তোমালোকে কৰিলে সেইখিনি সমাধান হ'ব বুলি হয়তো চৰকাৰে ভাবিছে আৰু সেইবাবে তেখেতসকলে অনিচ্ছা সত্ত্বেও হয়তো শ্ৰেণীকোটা বৰ্জনৰ এটা সিদ্ধান্ত ল'ব লাগিব বুলি তেখেতসকলে ঘোষণা কৰিছে 23 নৱেম্বৰৰ পিছত যদিহে অসম চৰকাৰে তেখেতসকলৰ দাবীবিলাক যদি পূৰ্ণ নকৰে নিশ্চয়কৈ অসম চৰকাৰে শিক্ষক সমাজৰ দাবীবিলাক পূৰ্ণ কৰিব লাগে তেখেতসকলক সুস্থ মগজেৰে পাঠদান কৰা এটা সুবিধা সুযোগ প্ৰদান কৰিব লাগে তেখেতসকলৰ সমস্যা হৈ থাকিলে ল'ৰা ছোৱালীক তেখেতসকলে সুস্থ মগজেৰে পাঠদান কৰাত কেতিয়াও তেখেতসকলৰ সমস্যা নহয় যদি তেখেতসকলৰ সমস্যা থাকে তেনেহ'লে সুস্থ মগজেৰে পাঠদান কৰাত অসুবিধা আহি পৰে চিন্তাত আহি পৰে আৰু সেইবাবে শিক্ষক সমাজক কিছুমান কামৰ পৰাও দূৰত্ব ৰাখিব লাগে আপোনাৰ কেৱল তেখেতসকলক পাঠদানত নিয়োজিত কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীক উচিত শিক্ষা বা উচিত পাঠদানৰ এটা পৰিৱেশ তেখেতসকলৰ ওপৰত প্ৰদান কৰিব লাগে বুলি ময়ো ভাবোঁ আৰু সেয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী শিক্ষা বিভাগৰ যিখিনি শিক্ষক সমাজৰ সমস্যা আছে সেই সমস্যাটো গুৰুত্ব প্ৰদান কৰিব লাগে এখন ৰাজ্যৰ উন্নতিৰ আগুৱাই নিবলৈ হ'লে নিশ্চয়কৈ শিক্ষা বিভাগ এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু সেই শিক্ষাক লৈ যদি আগুৱাই লৈ যাব নোৱাৰে তেনেহ'লে সেইখন সমাজ বা সেইখন ৰাজ্য কেতিয়াও উন্নতিৰ পথত আগুৱাই যাব নোৱাৰে আৰু সেইবাবে শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ শিক্ষক সমাজৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু সেই শিক্ষাক আগুৱাই লৈ যোৱাত সহায় কৰে আমাৰ শিক্ষক সমাজে আৰু শিক্ষকৰ অবিহনে শিক্ষা কেতিয়াও পূৰ্ণ নহয় আৰু সেইবাবে শিক্ষকসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাবিলাক প্ৰদান দি তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰা এটা সিদ্ধান্ত অসম চৰকাৰ অতি সোনকালে গ্ৰহণ কৰিব লাগে আৰু কোনো ধৰণৰ খাইথিয়া ৰাখিব নালাগে শিক্ষক সমাজৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেখেতসকলে যি ধৰণৰ দাবী উত্থাপন কৰে সেই ধৰণৰ দাবীবিলাক পূৰণ কৰিবলৈ অসম চৰকাৰে বিশেষকৈ চেষ্টা কৰিব লাগে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ শিক্ষক সমাজৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰক আৰু তেখেতসকলক সুস্থ মগজেৰে পাঠদান কৰা এটা পৰিৱেশ প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি আমাৰ খবৰবিলাক পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলত নিশ্চয়কৈ শিক্ষা বিভাগত জড়িত আৰু অন্যান্য বাতৰি পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ আশা ৰাখোঁ নমস্কাৰ জয় আগম